প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ নতুন আপডেট আহি গৈছে। এইটো আপডেট হ'ল যিসকলৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু ঘৰৰ ফটো তুলিছে বা জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা লৈছিল, কিন্তু এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰা নাই। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল মানুহৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, 31 মাৰ্চৰ ভিতৰত কিন্তু সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেতিয়াহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ কৰিব, আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দি আছে আৱাস। আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে অল ষ্টেট, ক্লিক কৰিব। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, আপোনাৰ যিটো পঞ্চায়ত নাম আছে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন, যিহেতু আপোনালোকে নিউ লিষ্টটো চেক কৰিব। এতিয়া আপোনালোকে চনত ক্লিক কৰিব। একেবাৰে তলত আহি যাব, ইয়াত আহি যাব 24 and 25। আপোনালোকে ইয়াৰ পৰা 24 and 25 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা কেইমান আহি যাব, আপোনালোকে ইয়াৰ পৰা এডুকেশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, কেপচা যি হয়, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত 24 and 25ৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, আৰু ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এতিয়া যিহেতু ইয়াত বহুতো নাম দিয়া আছে, ইয়াত চাব ওপৰত ডাউনলোডৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে কিন্তু ইয়াত আপোনাৰ মোবাইলত লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো ডাউনলোড কৰি অ'পেন কৰি চেক কৰিব যে আপোনালোকৰ নতুন লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত 31 মাৰ্চৰ ভিতৰত আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে আপোনালোকে নতুন লিষ্টটো চাই লওক। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু 31 মাৰ্চৰ আগত বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। যিহেতু সম্পূৰ্ণ ভেৰিফাই হৈ আছে, এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই, সেইকাৰণে কিন্তু এতিয়া নতুন লিষ্টটো মুকলি কৰি দিয়া হৈছে। যিসকল মানুহৰ এইটো লিষ্টত নাম থাকিব সেইসকল মানুহৰ একাউণ্টত কিন্তু 31 মাৰ্চৰ আগত ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে কমেণ্টত কৈ দিব। আৰু যদি আপোনালোকৰ লিষ্টত নামটো অহা নাই তেনেহ'লে এতিয়া আপোনালোকে ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম।